বন্ধুসকল হাতত দেখা পাইছে এটা ধনেশ পক্ষীৰ নাম যাৰ ময়না আজি 6 মাহমান আগতে দুখ পাইছিলে পাখিত উৰিব নোৱাৰে অলপ ধুপিয়া ধুপিয়া খুচকাৰে যেটো দুখ পাই পাখিখন ভাঙিয়ে গল তথাপিও তেনে অৱস্থাত পাই আজি ভৰত ককাইদৈ পাই আনিলে আনি পিনি আৰু তেখেতে চিকিৎসা কৰি আজি ময়নাক এটলিষ্ট তেও দানা পানী খাই থাকিব পৰা অৱস্থা কৰি দিলে পাখিত ভৰাই দিলে পাইপ ভৰাই উৰিব পৰাও ব্যৱস্থা কৰিছিলে কিন্তু দুৰ্ভাগ্যবশত তাই উৰিব পৰা হোৱা নাই আৰু যিকিনক খুৱাই বয় ধুনিয়াকে ৰাখিছে বন্ধুসকল তেখেত হল এগৰাকী প্ৰকৃতি প্ৰেমী আৰু পক্ষী সংৰক্ষক 1992 চনৰ পৰা নিস্বাৰ্থভাৱে আজি প্ৰকৃতি তথা পক্ষীৰ কাৰণে কাম কৰি আহিছে তেওঁ কোনো আজি চাৰ্টিফাইড ডক্টৰো নহয় তেখেত এগৰাকী চাকৰিয়াল হয় চৰকাৰৰ আৰু আজি 2026 চন হল আজিলৈকে প্ৰায় 54টা আপোনাৰ ধনেশ পক্ষী তথা এটা বাঘক সৰুপুতে পাইছিলে ইয়াতে ওচৰতে কবাত দুখ পাইছিলে নে বেমাৰী আছিলে এই বাঘটো খুৱাই বয় কুকুৰটো মান ডাঙৰ কৰিলে তাৰ পৰা মেলি দিলে ফৰেষ্ট ডিপাৰ্টমেন্টে ইয়াত দিবলৈ কৈছিলে নাই তেওঁ ইয়াত হাবিতে মেলি দিলে ওচৰে তাৰ পৰা তেওঁ বান্দৰ বগা বান্দৰ হওক হাৰগিলা হওক আপোনাৰ মেছেকা হওক বিভিন্ন জীৱ-জন্তু বিভিন্ন পক্ষী ভাল কৰিছে আৰু বটা বা পুৰস্কাৰ সম্বৰ্ধনা পত্ৰ কি এও জনা নাছিলে বৰ্তমান আছো মই আমাৰ মৰাণ অঞ্চলৰে খুবে এটা ভিতৰুৱা অঞ্চল টেপৰ চালিবাম বৰাচুক মৰাণ কিন্তু এই বটা পুৰস্কাৰ কি এইবোৰ জনা নাছিলে বা এইবোৰৰ কাৰণে তেখেতে কেতিয়াও কাম কৰা নাছিলে আৰু আজি হদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জন্তু পক্ষী তেখেতসকলক ঘৰলৈ আনে আৰু তেখেতক সমজাই দিয়ে আৰু তেখেতে ভাল কৰি দিয়ে এনেকুৱা কি যাদু মন্ত্ৰ ফু মন্ত্ৰ নে কি কৰে আপুনি যে ভাল হৈ যায় প্ৰকৃতি বস্তুবিলাক সাধাৰণতে মৰম থাকিব লাগিব নিজৰ আত্মাখনে সিহঁতক বিশেষকৈ মৰম যাচিব লাগিব আৰু সিহঁতক কোনো বেয়া ভাৱ মনত থাকিব নালাগিব তেনেকে যদি কৰে নিস্বাৰ্থভাৱে কৰিব লাগিব আৰু লগতে সিহঁতৰ খাদ্য প্ৰাণটো সাধাৰণতে জানিব লাগে পক্ষীটো দেখাৰ লগে লগে কি খাব ধৰি লওক জানিব লাগে তেতিয়া ভাল যেনেকে হগুন আৰু ভাটৌ চৰাই একে জিভা কিন্তু হগুনে মাংস খায় ভাটৌ চৰাই কিন্তু হেৰিহে খায় ফলমূলে খায় মটৰ চটৰ এইবোৰ খায় কিন্তু জিভাখন একেই ঠোঁটটো একেই তেখেতৰ ঘৰত যিজনী ধনেশ পক্ষী আছে তাই দুখ পাইছিলে কলুৱেনে পাইপ লগাই ফিটিং কৰি উৰিব পৰা ব্যৱস্থা কৰিছিলে আকৌ দুখ পালে এতিয়া তাই যাবগে নোৱাৰে আৰু ইয়াতে আছে আৰু আপোনালোকক জনাই দিও ফৰেষ্ট ডিপাৰ্টমেন্ট আছে ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা তেখেতক কেতিয়াবা কিবা কিবি জীৱ-জন্তু এনেকে দিয়ে কি দিছে লেকে মই হগুন দিছে হাৰগিলা দিছে 15টা মান মোক হেৰি দিছে ধনেশ পক্ষী ঠাইয়া পাই দিছে তিলৈ ফৰেষ্টৰ অফিচৰ পৰা আৰু বিভিন্ন চৰাই পালে লগে লগে দি থৈ যায় তেওঁলোকে আকৌ বা মোক মাটি দিয়ে আনিবলৈ ঠিক মই তেনেকে গৈ পিনি লৈ আনোগৈ আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে আজি মোৰ যিমান সকল দৰ্শক আছে সকলোৱে গম পায় আৰু এই ভিডিওটো শ্বেয়াৰ কৰিলে হয়তো আৰু কৰবাত নহয় কোনোবা পক্ষী বা কিবা জন্তু নিশ্চয় ভাল হ'ব যদি কৰবাত ভাল হোৱা নাই তেখেতৰ ওচৰলৈ আহিলে ভাল হৈয়ে যায় তো তেখেতসকলৰ অন্তৰখন খুব পবিত্ৰ সেইকাৰণে আজি তেখেতৰ ঘৰত আনকি ইয়াত বান্দৰে সকলো ঘৰত দিগদাৰ কৰে কিন্তু ভৰত বৰাদেৱৰ ঘৰত আনলৈকে বান্দৰে একো এটা কৰা নাই কিন্তু আৰু ধনেশ পক্ষী আহি কুটকাট কি চিঞৰি থাকে বুলি কৈছে মই কল বান্ধি থওঁ ডাঙত ৰাতিপুৱা খাবহি হয় সিহঁতলৈ থওঁ ঘৰত থকা পক্ষীটোৰ কাৰণেও ৰাখোঁ তেওঁলোকে খাই যাবহি তাৰ পাহৰিব নোৱাৰে বন্য প্ৰাণীবিলাকে নিজৰ যিজন প্ৰকৃততে যিজনৰ লগত বন্ধুত্ব গঢ়ে এজন কেতিয়াও পাহৰিব নোৱাৰে কিন্তু আমাৰ মানুহে এদিন লগ পালে ধুনীয়াকৈ খালে কিন্তু কাইলৈ পাহৰি যাব তাৰোপৰি আজি তেওঁলোকে নিজৰ গাঁৱৰ পৰা বহুত দূৰত আজি পথালি মামৰ পৰা গৈ আপোনাৰ এক থুক পৰা হেৰি আনিছে ভীমকল আনিছে আপোনালোকক দেখুৱালোঁ মাত্ৰ এই চৰাইজনীৰ কাৰণে আনিছে বৰ্তমান এজনী আছে আৰু প্ৰত্যেক বছৰে তেখেতৰ ওচৰত বহুত জীৱ-জন্তু আহে আৰু এতিয়া এমাহৰ ভিতৰত দুটা ভাল হৈ গ'ল ডিব্ৰুগড়ৰ পৰা দিছিলে এটা হেৰি হাইঠা চৰাই এটা ডিব্ৰুগড়ৰ পৰা আনি দিলেহি আৰু সেইটো ভাল হ'ল আৰু বেজৰ পথাৰৰ পৰা এটা ভাটৌ চৰাই দিছিলে সেইটো ভাল হ'ল ভাল লাগে আহি থাকিলে ভাল লাগে বাৰু যিকিনো ভিডিওটো শ্বেয়াৰ কৰি দিব এনেহেন ব্যক্তিকে সমাজে জানিব লাগে সকলোৱে জানিব লাগে সকলোৱে সন্মান জনাব লাগে বুলি ভাবো ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ আমি দীৰ্ঘায়ু কামনা কৰিছো তাৰোপৰি আপোনালোকে কৈ দিও যে তেখেতৰ ফেচবুক পেজ আছে ভৰত বৰা বুলি আছে মই স্ক্ৰিনত লগাই দিলো তাত নাম্বাৰো আছে আপোনালোকে সেইখন পেজও ফলো কৰি ল'ব এনেকুৱা ধৰণৰ বিভিন্ন বিষয়ৰ কথা জানিবলৈ আৰু এনেহেন ব্যক্তিক সঁচা ক'বলৈ গ'লে ৰাষ্ট্ৰীয় তথা ৰাজ্য বঁটাইদি হলেও পুৰস্কৃত কৰিব লাগে বুলি এয়া মই পাৰ্চনেলি ভাবিছো তথা আজি যে মই ইয়াত ভিডিঅ' কৰিবলৈ আহিছো তেখেতে মোক কোনো নিমন্ত্ৰণ দিয়া নাই এয়া মই খুচৰি পালো আৰু এনেহেন আজি ভিডিঅ' কৰি আজি মই আজি যিটো স্থানত আছো এনেবোৰ ভিডিঅ'ৰ দ্বাৰাই আছো তো এনেবোৰ ভিডিঅ' পাই থাকিব হলে আপোনালোকে ৰাতুল যিটো পেজখন ফলো কৰিব নাপাহৰিব মই বহুত চেষ্টা চলাও যে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ পঠিয়াব পাৰো তাৰ মাজতে দুই এটা আমি কমাৰ্চিয়েল ভিডিঅ' কৰো হেয়া নকৰা নহয় এনেকুৱা ভিডিঅ'সমূহ আমি নাপালে কৰো তেনেকুৱা কিন্তু বিশেষকৈ আপোনাৰ মোৰ মেইন যিটো সাবজেক্ট হল এনেকুৱা ধৰণৰ সাবজেক্টসমূহ তো এনেকুৱা ধৰণৰ সাবজেক্টৰ কাৰণে মোক ফলো কৰিব নাপাহৰিব তো ভৰদা পুনৰবাৰ আপোনাক বহুত বহুত ধন্যবাদ জনাইছো আকৌ লগ পাই থাকিম ধন্যবাদ